নমস্কাৰ বন্ধু বান্ধৱীসকল অনলাইন জ্ঞান আসাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি প্ৰাচীন অসম বুৰঞ্জীৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টিত আমি অসম বুৰঞ্জীৰ বিশেষকৈ আহোমৰ শাসনকালৰ অতি গুৰুত্বপূৰ্ণ 50টা প্ৰশ্ন আৰু উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। আৰু এই প্ৰশ্নসমূহ অসমটেট, ডিএলএড, বিএড, APSC আৰু অসমৰ অন্যান্য বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ প্ৰস্তুত কৰা হৈছে। গতিকে যদি আপোনালোক চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অল নটিফিকেশ্যন বুটামটো ক্লিক কৰি দিব। গতিকে দেৰি নকৰি আহকচোন আজি অসমত আহোমৰ শাসনকালৰ আহোম বুৰঞ্জীৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ বিষয়ে আলোচনালৈ আগবাঢ়ো। আলোচনাটোলৈ আগবঢ়াৰ আগতে তথা আহোম বুৰঞ্জীৰ আলোচনা কৰাৰ আগতে এটি সম্যক ধাৰণা দিয়াটো প্ৰয়োজনীয়। অসমত আহোমৰ অৱদান অতুলনীয়, এই বিষয়ে আপোনালোকে নিশ্চয় অৱগত জানে আপোনালোকে। আৰু আহোমসকল কেতিয়া আহিছিল? খ্ৰীষ্টীয় 13 শতিকাৰ আগভাগত অসমৰ উত্তৰ পূব সীমান্তৰ পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। কোনটো পথেদি আহিছিল সেইটো পৰীক্ষাত সোধা হয়। আৰু কোন পৰ্বতেদি আহিছিল? পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ। এইটো যিটো ৰঙাকৈ দিয়া আছে এইটো আপোনালোকে মনত থৈ দিব। পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। আহোমসকল টাই জাতিৰ মানুহ। এওঁলোক মংগোলীয় মানৱ প্ৰজাতিৰ অন্তৰ্গত লোক। বৰ্তমান থাইলেণ্ড, চীন আদি দেশ টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল। টাইসকল সাহসী শক্তিশালী লোক আছিল। সেয়েহে পুৰণি কামৰূপ ৰাজ্যৰ অধিবাসীসকলে টাইসকলক অসম অৰ্থাৎ অপৰাজয় বুলি আখ্যা দিছিল। আৰু এই অসম শব্দটোৰ পৰাই মানুহৰ মুখত প্ৰচলিত হৈ অসম শব্দটো অসম হৈ পৰিছিল আৰু কালক্ৰমতে এই অসম শব্দটো গুচি পিনে আহোম হৈ পৰিল। আৰু এই আহোম নামৰ পৰাই তেওঁলোকে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম হৈ পৰিল অসম। গতিকে প্ৰশ্নৰ মাজলৈ এতিয়া আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আপোনালোক সকলোৱে জানে, চাওলুং চুকাফা। দ্বিতীয়টো প্ৰশ্ন, চুকাফাই ক'ত প্ৰথমতে আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল? এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। চুকাফাই চৰাইদেউত 1253 খ্ৰীষ্টাব্দত প্ৰথম আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল। আৰু শেষৰ ৰাজধানী ক'ত পাতিছিল? নিশ্চয় আপোনালোকে জানে, যোৰহাটত। আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল? আহোমসকলে প্ৰায় সুদীৰ্ঘ 600টা বছৰ ৰাজত্ব কৰিছিল। গোটেই বিশ্ব ইতিহাসত একেলেঠেৰিয়ে সুদীৰ্ঘ 600টা বছৰ শাসন কৰা জাতিৰ ক'তো দেখিবলৈ পোৱা নাযায়। গতিকে একমাত্ৰ আহোমসকলে একেলেঠেৰিয়ে সুদীৰ্ঘ প্ৰায় 600টা বছৰ ৰাজত্ব কৰি গৈছিল। মুংডুন চুনখাম শব্দটোৱে কি বুজাইছে? মুংডুন চুনখাম এটা টাই শব্দ আৰু এই শব্দটোৱে বুজাইছে সোণালী শস্যৰ দেশ। স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল তেতিয়া সেই অসমৰ সৌন্দৰ্যত অভিভূত হৈ মুংডুন চুনখাম বুলি উচ্চাৰণ কৰিছিল। আৰু ইয়াৰ শব্দটোৰ অৰ্থটো হৈছে সোণালী শস্যৰ দেশ অৰ্থাৎ অসমক বুজাইছিল। পৰৱৰ্তী প্ৰশ্ন, হিন্দু নাম লোৱা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? হিন্দু নাম লোৱা প্ৰথম আহোম স্বৰ্গদেউ আছিল স্বৰ্গদেউ চুহুংমুং। চুহুংমুঙৰ ৰাজত্ব কালত আহোমৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল আৰু তেওঁৱেই হিন্দু নাম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা আছিল। এডিচনেল তথ্য হিচাপে ক'ব পাৰোঁ যে তেওঁ স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰিছিল চুহুংমুঙে। এইটো পৰীক্ষাত আহিব পাৰে। আৰু তেওঁ স্বৰ্গনাৰায়ণ নাম গ্ৰহণ কৰি পিনে আহোম ৰজাক স্বৰ্গদেউ বুলি যিটো সম্বোধন কৰা হয়, এই সম্বোধন কৰাৰ নিয়ম চুহুংমুঙৰ দিনতে আৰম্ভ কৰা হৈছিল। আৰু এইজন স্বৰ্গদেউৰ ৰাজত্ব কালৰ পৰা হিন্দুৰ সেই শকাব্দ অনুসৰি বছৰ গণনা কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। আৰু এওঁ দেশ শাসনৰ সুবিধাৰ বাবে বহুতো বিষয়ৰ সৃষ্টি কৰিছিল। ইয়াৰ বিষয়ে পৰৱৰ্তী পিছত আলোচনা কৰা হৈছে। ফাচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? নিশ্চয় জানে, ফাচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম আছিল মূলা গাভৰু। গড়গঞাৰ ৰজা বুলি কাক জনা যায়? গড়গঞাৰ ৰজা বুলি জনা যায় চুকলেনফাক। এওঁ গড়গাঁৱত ৰাজধানী পাতিছিল, সেইবাবে তেওঁক গড়গঞাৰ ৰজা বুলি কোৱা হয়। যদি পৰীক্ষাত চুকলেনমুং বুলি থাকে তেতিয়া সেই একেটাই উত্তৰ হ'ব, চুকলেনফা আৰু চুকলেনমুং একেজনেই। আৰু এওঁৰ দিনতেই চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্যই প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল। চিলাৰায়ৰ নেতৃত্বত কোচসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল কাৰ দিনত? চুকলেনফাৰ দিনত।
আৰু এওঁ গড়গাঁৱত ৰাজধানী পাতিছিল, সেইবাবে এওঁক গড়গঞা বুলি কোৱা হয়। নিশ্চয় আপোনালোকে বুজি পাইছে। খুৰা ৰজা বুলি কাক কোৱা হয়? খুৰা ৰজা বুলি কোৱা হয় চুখামফাক। এওঁক খুৰা ৰজা বুলি এইটো কাৰণে কোৱা হয়, এওঁ চিকাৰলৈ যাওঁতে হাতীৰ পৰা পৰি এখন ভৰি খুৰা হৈছিল আৰু সেইবাবে এওঁক খুৰা ৰজা বুলি কোৱা হয়। আৰু আহোমৰ ইতিহাসত এওঁ সৰ্বাধিক দিন ৰাজত্ব কৰিছিল, প্ৰায় 51টা বছৰ চুকামফাই ৰাজত্ব কৰিছিল। 1552 খ্ৰীষ্টাব্দৰ পৰা 1603 খ্ৰীষ্টাব্দলৈকে সুদীৰ্ঘ সময় ৰাজত্ব কৰিছিল খুৰা ৰজা ওৰফে চুকামফাই। নিশ্চয় আপোনালোকে বুজি পাইছে। কোনগৰাকী আহোম ৰমণীয়ে বৰ ৰজা নাম লৈছিল? ক্ষমতাৰ আগিত বলিয়ান হৈ ৰাণী ফুলেশ্বৰীয়ে বৰ ৰজা উপাধি লৈছিল, আৰু ৰাণী ফুলেশ্বৰী আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী। এইটো মনত থৈ দিব। ৰাণী ফুলেশ্বৰী কাৰ পত্নী আছিল? শিৱসিংহৰ পত্নী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰগোহাঁই বুঢ়াগোহাঁই পদবী সৃষ্টি কৰিছিল চাওলুং চুকাফাই। চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। আৰু এওঁলোক দুইজনৰে সন্মান আৰু ক্ষমতা ৰজাৰ পাছতে আছিল। ৰজাৰ পিছতে কৰ্তৃত্ব আছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই, মানে মন্ত্ৰিত্ব আছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই। গতিকে এইটো পৰীক্ষাত আহিব পাৰে, আপোনালোকে মনত থৈ দিব। কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? আপোনালোকে নিশ্চয় অৱগত হৈছে, কোচ বংশৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ। বহুতে নৰনাৰায়ণ দিয়ে, এইটো নিদিব। কোচ বংশৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ। কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়? এইটো মষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। অসম বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয় নৰনাৰায়ণৰ ৰাজত্ব কালত। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত। নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি আছিল? নিশ্চয় আপোনালোকে জানে, শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ শেষ ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে আহোমসকলৰ শেষ ৰজা। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। কিমান চনত? 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? মই ভিডিঅ'টিত উল্লেখ কৰিছিলোঁ, শেষ ৰাজধানী আছিল সাংস্কৃতিক নগৰী যোৰহাটত। শৰাইঘাট ৰণত আহোমৰ সেনাপতি কোন আছিল? নিশ্চয় অৱগত, বীৰ লাচিত বৰফুকন আছিল শৰাইঘাট ৰণত আহোমৰ সেনাপতি। আৰু মোগলৰ কোন আছিল? ৰামসিংহ। চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰত্নধ্বজ পাল। ৰত্নধ্বজ পাল হৈছে চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজা। পৰৱৰ্তী প্ৰশ্ন, আহোমসকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয়? বাথৌ পূজা আহোমসকলৰ ধৰ্মীয় উৎসৱ নহয়। বাকী চাইফা, চুমদেউ, চাইকাই এইকেইটা আহোমসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত পৰে। অসমত পোনপ্ৰথমে কোনে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল? এটা অতি মষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল চাওলুং চুকাফাই। মনত থৈ দিব। চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। আৰু বুৰঞ্জী লিখিবলৈ তেওঁ এক শ্ৰেণীৰ গুণী জ্ঞানী লোকক বিশেষভাৱে নিযুক্ত কৰিছিল, আৰু এইসকল লোকে ৰজাৰ ৰাজত্ব কালৰ বিষয়ে কথাবোৰ একাদিক্ৰমে লিখি গৈছিল। আৰু ইয়ে তেওঁৰ সময়ৰ প্ৰতি থকা সচেতনতা আৰু প্ৰজাৰ প্ৰতি থকা দায়িত্ববোধৰ প্ৰমাণ কৰে। বামুণী কোঁৱৰ নামেৰে কোনজনক জনা যায়? বামুণী কোঁৱৰ নামেৰে জনা যায় স্বৰ্গদেউ
চুডাংফাক। স্বৰ্গদেউ চুডাংফাক কোৱা হয় বামুণী কোঁৱৰ। তেওঁ ব্ৰাহ্মণ পৰিয়ালৰ লালন পালনৰ মাজত ডাঙৰ দীঘল হোৱা বাবে তেওঁক নাম দিয়া হৈছিল বামুণী কোঁৱৰ। তেওঁ ৰজা হৈছিল 1397 খ্ৰীষ্টাব্দত। তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল, সেইবাবে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয়। দিহিং নৈৰ পাৰৰ চৰগোৱাত আহোম ৰাজধানী কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ চুডাংফা, বামুণী কোঁৱৰ হিচাপে খ্যাত। তেওঁ শিৱসাগৰৰ ওচৰৰ দিহিং নৈৰ পাৰৰ চৰগোৱা নামে ঠাইত নতুন ৰাজধানী স্থাপন কৰিছিল। মনত থৈ দিব, এইটো পৰীক্ষাত আহিব পাৰে। পৰৱৰ্তী প্ৰশ্ন, দিহিঙীয়া ৰজা নামেৰে কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহিঙীয়া ৰজা নামেৰে চুহুংমুঙক জনা যায়। এওঁ দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। দিহিং নৈৰ পাৰৰ ক'ত আছিল? বকতাত তেওঁ ৰাজধানী স্থাপন কৰিছিল। কোনে? চুহুংমুঙে। আৰু সেইবাবে দিহিং নৈৰ পাৰত ৰাজধানী স্থাপন কৰাৰ বাবে তেওঁক কোৱা হয় দিহিঙীয়া ৰজা। নিশ্চয় আপোনালোকে বুজি পাইছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল? চুহুংমুঙৰ ৰাজত্বকালত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল। 1527 খ্ৰীষ্টাব্দত চুহুংমুঙৰ ৰাজত্বকালত বৰ উজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল। মনত থৈ দিব, কাৰ নেতৃত্বত আৰু কিমান চনত আৰু কোনজন আহোমৰ ৰাজত্বকালত। কেতিয়া তুৰ্বকে অসম আক্ৰমণ কৰিছিল? তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰিছিল 1532 খ্ৰীষ্টাব্দত। মনত থৈ দিব চনটো আৰু কোনে আক্ৰমণ কৰিছিল। কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল? বৰপাত্ৰ গোহাঁই, যেনেকে বৰগোহাঁই আছিল, বুঢ়াগোহাঁই পদবী সৃষ্টি কৰিছিল চুকাফাৰ দিনত, ঠিক তেনেদৰে আৰু এটা গোহাঁই আছিল বৰপাত্ৰ গোহাঁই, এটা পদবী আছিল, এটা উচ্চ পৰ্যায়ৰ এজন বিষয়াৰ পদবী। আৰু এই বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰা হৈছিল স্বৰ্গদেউ চুহুংমুঙৰ দিনত। মনত থৈ দিব, এইটো কনফিউজ নহ'ব। বৰগোহাঁই আৰু বুঢ়াগোহাঁই হ'লে চুকাফাৰ দিনত, আৰু বৰপাত্ৰ গোহাঁই পদবীটো স্বৰ্গদেউ চুহুংমুঙৰ দিনত। ইয়াত উল্লেখ কৰি দিছোঁ, চুহুংমুঙৰ দিনত বৰপাত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই, এই তিনিটা পদবীৰ সৃষ্টি কৰা হৈছিল। আহোম ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰাৰ নিয়ম কাৰ শাসনকালত আৰম্ভ হৈছিল? আহোম ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰাৰ নিয়ম চুহুংমুঙৰ দিনত আৰম্ভ হৈছিল। গতিকে চুহুংমুঙৰ শাসনকালছোৱাত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। বহুতো কেতবোৰ নিয়ম প্ৰৱৰ্তনৰ বাবে চুহুংমুঙৰ ৰাজত্বকালত এটা বিশেষ গুৰুত্ব আছে। তাৰ ভিতৰত এটা হৈছে আহোম ৰজাক স্বৰ্গদেউ বুলি কৰা সম্বোধনৰ নিয়ম এই চুহুংমুঙৰ দিনতে আৰম্ভ হৈছিল। প্ৰথম বৰপাত্ৰ গোহাঁই পদবীত কাক নিযুক্তি দিয়া হৈছিল? বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল কোনে? চুহুংমুঙে। আৰু সেই প্ৰথম বৰপাত্ৰ গোহাঁই পদবীত নিযুক্তি দিয়া হৈছিল কনচেং কোঁৱৰক। দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া আৰু টুংখুঙীয়া এই চাৰিটা ফৈদৰ সৃষ্টি কোনে কৰিছিল? এই চাৰিটা ফৈদৰ সৃষ্টি কৰিছিল চুহুংমুঙে। অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰা হয় কাৰ দিনত? এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰা হয় চুহুংমুঙৰ দিনত। প্ৰথম বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল চাওলুং চুকাফাই। এইটো মনত থৈ দিব, চাওলুং চুকাফাই প্ৰথম বুৰঞ্জী লিখাৰ নিয়ম অসমত প্ৰৱৰ্তন কৰিছিল। কিন্তু সেই ভাষা আছিল টাই ভাষা। কিন্তু অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল স্বৰ্গদেউ চুহুংমুঙে। এইটো মনত থৈ দিব, কনফিউজ নকৰিব। যদি অসমীয়া ভাষা হয় চুহুংমুং হ'ব। যদি প্ৰথম বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰা ৰজাজনৰ নাম সোধে তেতিয়া হ'ব চুকাফা। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰাজত্বকালত সৰ্বমুঠ কেইটা ফৈদৰ সৃষ্টি হৈছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7টা। আৰু এই 7টা ফৈদ হৈছে দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া, তুংখুঙীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু পৰ্বতীয়া। বুঢ়া ৰজা নামেৰে কাক জনা যায়? বুঢ়া ৰজা নামেৰে কাক জনা যায়? বুঢ়া ৰজা নামেৰে জনা যায় স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ। তেওঁ ভালেখিনি বয়সত ৰজা হৈছিল, সেইবাবে তেওঁক বুঢ়া ৰজা উপাধি দিয়া হৈছিল। ঐতিহাসিক ঘিলাঝাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ঘিলাঝাৰী ঘাটৰ সন্ধি এখন বিখ্যাত সন্ধি আৰু এই সন্ধিৰ পৰিণতি স্বৰূপে আহোম মোগলৰ কৰতলীয়া ৰাজ্যলৈ পৰিণত হৈছিল। আৰু এই বিখ্যাত ঘিলাঝাৰী ঘাটৰ সন্ধি হৈছিল জয়ধ্বজ সিংহ আৰু মোগল সেনাপতি মীৰ জুমলাৰ সৈতে। এইটো মনত থৈ দিব, যদি জয়ধ্বজ সিংহৰ তাত আহোম থাকে, আহোম আৰু মোগলৰ সৈতে, তেতিয়াও সেইটোৱে একেটাই হ'ব, কিন্তু ব্ৰিটিছৰ সৈতে আৰু মানুহৰ সৈতে নহয়। জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত ঐতিহাসিক ঘিলাঝাৰী ঘাটৰ সন্ধি হৈছিল। আৰু এই সন্ধি হৈছিল, ঘিলাঝাৰী ঘাটৰ সন্ধি হৈছিল 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰী তাৰিখে। চন্দ্ৰ মনত থৈ দিব, 1663 খ্ৰীষ্টাব্দৰ 22 জানুৱাৰী তাৰিখে ঘিলাঝাৰী ঘাটৰ সন্ধি হৈছিল জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত। শৰাইঘাটৰ যুদ্ধ কাৰ দিনত হৈছিল? বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল উদয়াদিত্য সিংহৰ দিনত। মনত থৈ দিব, শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত। সেই আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল অম্বৰৰ ৰজা ৰামসিংহ। আৰু এই বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত। আৰু এই বিখ্যাত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 খ্ৰীষ্টাব্দত। গতিকে চনটো অত্যন্ত গুৰুত্বপূৰ্ণ। কেতিয়াবা কাৰ দিনত সংঘটিত হৈছিল এই কথাটো নুসুধি কেতিয়া সংঘটিত হৈছিল সেইটো উল্লেখ কৰিব পাৰে। গতিকে আপোনালোকে এইকেইটা পইণ্ট টুকি ল'ব, বহীত টুকি ল'ব ভালকৈ। বুদ্ধি স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা স্বৰ্গদেউজন কোন আছিল? অত্যন্ত বুদ্ধিয়ক হোৱা ব্যক্তিক বুদ্ধি স্বৰ্গনাৰায়ণ উপাধি দিয়া হৈছিল। আৰু এই বুদ্ধি স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল স্বৰ্গদেউ প্ৰতাপ সিংহই। তেওঁ বুদ্ধিত অত্যন্ত বুদ্ধিয়ক ব্যক্তি আছিল আৰু সেইবাবে তেওঁক স্বৰ্গদেউ প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ উপাধি দিয়া হৈছিল। তাৰপিছত কেতবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন দিয়া হৈছে। প্ৰথমজন ৰখিয়াল বৰুৱা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে সুন্দৰ গোহাঁই। ভৰলুমুখৰ যুদ্ধ কাৰ দিনত সংঘটিত হৈছিল? প্ৰতাপ সিংহৰ দিনত। মীৰ জুমলাৰ লগত অহা বুৰঞ্জীবিদজনৰ নাম কি? মীৰ জুমলাৰ লগত এজন বুৰঞ্জীবিদ আহিছিল আৰু সেই বুৰঞ্জীবিদজনৰ নাম আছিল চিহাবুদ্দিন তালিচ। বৰফুকন পদবী কাৰ শাসনকালত সৃষ্টি কৰা হৈছিল? প্ৰতাপ সিংহৰ দিনত। বৰবৰুৱা পদবী কাৰ শাসনকালত সৃষ্টি কৰা হৈছিল? সেই একেই প্ৰতাপ সিংহৰ শাসনকালত। গতিকে এইকেইটা আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰি ল'ব, নতুবা টুকি ল'ব, অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰমণী গাভৰু কাৰ জীয়েক আছিল? ৰমণী গাভৰু আছিল জয়ধ্বজ সিংহৰ জীয়েক। ঘিলাঝাৰী ঘাটৰ সন্ধি অনুসৰি আহোম মোগলৰ হাতত কি হৈছিল? পৰাজিত হৈছিল। আৰু পৰাজিত হোৱাৰ বাবে জয়ধ্বজ সিংহই কেইবাটাও অপমানজনক চৰ্ত মানি লোৱাৰ উপৰি নিজ কন্যা ৰমণী গাভৰু আৰু টিপাম ৰজাৰ কন্যা মোহিনী আইদেউক মোগলক দিবলগীয়া হৈছিল। সেইটো আপোনালোকে মনত থৈ দিব। ৰমণী গাভৰু আৰু টিপাম ৰজাৰ কন্যা মোহিনী আইদেউক কাক দিবলগীয়া হৈছিল? মোগলক ভেটি হিচাপে দিবলগীয়া হৈছিল। ঘিলাঝাৰী ঘাটৰ সন্ধি অনুসৰি এটা অপমানজনক চুক্তি কৰা হৈছিল জয়ধ্বজ সিংহ আৰু মোগলৰ মাজত। আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাঙি পানীছিয়া আছিল আহোমৰ প্ৰথমজন বৰফুকন। আহোমৰ প্ৰথমজন বৰবৰুৱা নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে, মোমাই তামুলী বৰবৰুৱা আছিল আহোমৰ প্ৰথমজন বৰবৰুৱা। জাগিয়াল বৰুৱা, কাজলীমুখীয়া গোহাঁই, শলাল গোহাঁই পদবীৰ সৃষ্টি কোনে কৰিছিল? স্বৰ্গদেউ প্ৰতাপ সিংহই। গতিকে পৰীক্ষাত প্ৰায় আহি থাকে যে আহোমৰ প্ৰথমজন বৰফুকন কোন আছিল, প্ৰথমজন বৰবৰুৱা কোন আছিল, আৰু কেতবোৰ পদবীৰ সৃষ্টি কোনে কৰিছিল।
পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহি থাকে, গতিকে আপোনালোকে মনোযোগ দি যাব। আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসকজনৰ নাম কি? আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসকজনৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহক আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসক বুলি এইকাৰণে কোৱা হয়, কাৰণ তেওঁৰ দিনত আহোম ৰাজ্যত শান্তি শৃংখলা বৰ্তি আছিল। দেশত অনেক গঠনমূলক কাম কাজ হৈছিল আৰু তেওঁ অসমৰ সকলো জনগোষ্ঠীৰ লগত মিলি থকাৰ উপৰি ভাৰতৰ আন সকলো ঠাইৰ লগত অসমৰ সম্বন্ধ স্থাপনৰ চেষ্টা কৰাৰ দিশত অগ্ৰসৰ হৈছিল। তাৰ লগতে সাংস্কৃতিক দিশতো তেওঁ ন ন চিন্তাৰ বাট মুকলি কৰিছিল আৰু এনেবোৰ কাৰণতে ৰুদ্ৰসিংহক আহোম ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ শাসক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল? বিখ্যাত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। এই মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত এটা বেলেগকৈ ভিডিঅ'ত প্ৰস্তুত কৰিম আৰু তাত মোৱামৰীয়া বিদ্ৰোহ আৰু ইয়াৰ কাৰণ, উৎপত্তি আৰু পৰিণামৰ বিষয়ে সবিস্তাৰে আলোচনা কৰা হ'ব। গতিকে ইয়াত বৰ বিশেষ আলোচনা নকৰোঁ, যিহেতু ভিডিঅ'টো ইতিমধ্যে যথেষ্ট দীঘলীয়া হৈছে। গতিকে প্ৰথম প্ৰশ্নটো, মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম প্ৰশ্নটো হৈছে যে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ। পৰৱৰ্তী প্ৰশ্ন, নৰনাৰায়ণৰ প্ৰকৃত নামটো কি আছিল? নৰনাৰায়ণৰ প্ৰকৃত নামটো আছিল মল্লদেৱ। কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল মল্লদেৱ। ঠিক তেনেদৰে চিলাৰায়ৰ প্ৰকৃত নামটো কি আছিল? শুক্লধ্বজ। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰক এছিয়াৰ প্ৰথমটো পেভিলিয়ন বুলি কোৱা হয়। এছিয়াৰ প্ৰথমটো পেভিলিয়ন খ্যাত ৰংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই। আহোমৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত প্ৰমত্ত সিংহই 1746 চনত তেওঁ ৰংঘৰ নিৰ্মাণ কৰিছিল। 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংপুৰৰ ৰূপহী পথাৰত ৰংঘৰ নিৰ্মাণ কৰিছিল। এইটো অলপ কনফিউজ হয় বহুতে ৰংঘৰ নিৰ্মাণৰ ক্ষেত্ৰত, গতিকে কনফিউজটো মই আঁতৰ কৰি দিছোঁ। ৰুদ্ৰসিংহই প্ৰথমতে কাঠ আৰু ইটাৰে ৰংঘৰ নিৰ্মাণ কৰিছিল। তাৰপিছত যিটো ৰংঘৰৰ একেবাৰে যিটো মূল ৰূপ আমি বৰ্তমান যিটো দেখোঁ, ইটা আৰু মৰ্টাৰে প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। সেইবাবে প্ৰমত্ত সিংহই একেবাৰে সঠিক উত্তৰ হ'ব বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট বক্সত নিশ্চয় জনাব। মুদ্ৰাৰ প্ৰচলন কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? মুদ্ৰাৰ প্ৰচলন কৰিছিল প্ৰথম শুক্লেনমুং, তথা তেওঁক আন এটা নামেৰে আমি কি বুলি জানো? গড়গঞা ৰজা। কিয় জানো? তেওঁ গড়গাঁৱত ৰাজধানী পতাৰ বাবে। গতিকে গড়গঞা ৰজা তথা শুক্লেনমুঙৰ দিনত আহোম ৰাজ্যত প্ৰথম মুদ্ৰাৰ প্ৰচলন হৈছিল আৰু তেওঁ প্ৰথম ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল। ইতিমধ্যে ভিডিঅ'টিত আমি 50টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ প্ৰত্যেকটো প্ৰশ্নই পৰীক্ষাত আহিবলগীয়া তথা সম্ভাৱনাপূৰ্ণ প্ৰশ্ন। গতিকে আপোনালোকে প্ৰশ্নসমূহ টুকি ল'ব, নতুবা স্ক্ৰীনশ্বট মাৰি ল'ব। মই পৰৱৰ্তী সময়ত PDF আকাৰে দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ খণ্ডটিত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে, আহোম বুৰঞ্জীত ভগনীয়া ৰজা নামেৰে কাক জনা যায়? আহোম বুৰঞ্জীত বিশেষ কাৰণত বহুতো স্বৰ্গদেউ ৰজাক বিভিন্ন নামেৰে জনা গৈছিল। খুৰা ৰজা, ভগা ৰজা, নৰীয়া ৰজা, অত্যন্ত বেলেগ নামেৰে জনা গৈছিল। ঠিক তেনেদৰে ভগনীয়া ৰজা বুলি কাক জনা যায়? 4টা অপশ্যন আছে, প্ৰমত্ত সিংহ, জয়ধ্বজ সিংহ, গৌৰীনাথ সিংহ নে ৰুদ্ৰসিংহ। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে একেবাৰে শেষত যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।